हेलो एभ्रिवान एसामिस मादार डायरी पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। এয়া হৈছে ৰাতিপুৱা সময় মায়ে মোক পাচলি কাটি যোগাৰ কৰি দি আছে। মা অহা দুদিন হ'ল আৰু একেদিন এনেকৈ পাচলি কাটি যোগাৰ কৰি দিয়ে, সেই কাৰণে মোৰ অকণমান আৰাম হৈছে। ৰন্ধা বঢ়া ময়ে কৰোঁ বাৰু, কিয় কাটি যোগাৰ কৰি দিয়ে। আৰু এয়া হৈছে গাজৰ কাটি আছে বঠিৰে, দেখিছেনে ইমান মিহিকৈ কাটিব পাৰে নহয় বঠিৰে। মই কিন্তু বঠিৰে কাটিব একেবাৰে ভয় কৰোঁ। বঠি আনি থৈছোঁ যদিও আমি মানে মাৰ কাৰণে থৈছোঁ, মা আহিলে বঠিৰে কাটে। আৰু এয়া মই বন্ধাকবি গাজৰ মিহিকৈ মাক কাটি দিব দিছোঁ। আৰু এইখিনি মই ফ্ৰিজত থৈ দিম, কাৰণ ইয়াৰে মই আলু পৰঠাই হওক বা মাইনাৰ কাৰণে মানে ব্ৰেড চেণ্ডউইচ যিটো বনাব লাগে সেয়াৰ কাৰণে হওক পটকৈ লাগি যায়। আৰু ইমান মিহিকৈ কাটি থাকোঁতে বহুত টাইম লাগে, সেইকাৰণে মাক মই অকণমান বেছিকৈ কাটি দিবলৈ দিলোঁ। আজি মই আলু পৰঠা বনাম বুলি ভাবিছোঁ। এয়া আলু পৰঠা বনাবৰ কাৰণে মায়ে কাটি দিয়া গাজৰ আৰু বন্ধাকবি, লগতে মই অকণমান পালেঙো কাটি দিলোঁ। আৰু এয়া হৈছে আলু, লগত নিমখ দিছোঁ। ইয়াত পিঁয়াজ জলকীয়া এইবিলাকো দিব পাৰি, কিন্তু মই পিঁয়াজ জলকীয়া এইবিলাক দিয়া নাই, কাৰণ আমাৰ মাইনাই পিঁয়াজ তেনেকৈ খাব ভাল নাপায় আৰু জলকীয়াও নেখায় বেছি, সেইকাৰণে দিয়া নাই। মই ভইচ অভাৰ কৰি আছোঁ যদিও আমাৰ বাবু কোচতে আছে দেই, কেঁ কোঁ কৰি আছে, আপোনালোকে শুনিয়ে থাকিব তাৰ মাত। এতিয়া মই এয়া এখন ৰুটি অকণমান ডাঙৰকৈ, অৰ্থাৎ গাঁত নিচিনা কৰি লৈ তাৰ ভিতৰত এইটো ষ্টাফিংটো দি দিলোঁ। আৰু এইটো এনেকৈ ধুনীয়াকৈ বন্ধ কৰি ল'ব যাতে ওলাই নাযায়। আৰু লাড্ডুটো অকণমান ডাঠকৈ বনাব, নহ'লে গোটেই ষ্টাফিংটো ওলাই যাব পাৰে। সেইকাৰণে অকণমান ডাঙৰকৈ আৰু ডাঠকৈ বনালে পিছত বেলাৰ সময়তো ওলাই নাযায়। এতিয়া মই এইখন বেলিম, মানে ৰুটি হিচাপত এই লাড্ডুটো এনেকৈ অকণমান হাতেৰে চেপেটা কৰি লৈছোঁ। তাৰপিছত এনেকৈ লাহে লাহে বেলি যাব। একেবাৰতে আমি যেনেকৈ শুকান ৰুটি বনাবৰ কাৰণে বেলোঁ তেনেকৈ নেবেলিব, নহ'লে গোটেই ওলাই যাব কৈছোঁনে। সেইকাৰণে লাহে লাহে বেলিব চেষ্টা কৰিব। আৰু এইটো বহুত হেল্ডি হয়। এয়া মোচাক অকণমান পাতল হৈ আহিলে ওলা অৱস্থা হৈছেই, গতিকে আপোনালোকে এনেকৈ লাহেকৈ বেলিব। আৰু এইফালে মই এই পৰঠা বনাইছোঁ, অকণমান ছাইডত মোৰ লাষ্টত ওলায়ে গ'ল, দেখিছেনে। এইটো কৈছোঁ নহয় বহুত হেল্ডি হয়, কাৰণ ইয়াত ঘিৰে বনোৱা হয় আৰু লগতে ভেজিটেবলো দিয়া হয়। আমাৰ শিশুসকলে খাই বহুত ভাল পায়, আমাৰ মাইনাইটো বহুত ভাল পায়। মই তাইক এনেকৈ মাজে মাজে বনাই দিয়ে থাকোঁ। টিফিনতো দিব পাৰে, টিফিনতো খাই ভাল পায়। আৰু এতিয়া এয়া আমাৰ কথা বতৰা আপোনালোকে শুনকচোন। মাইনাই দেখিছে বাবুক লৈ আছে, বা ভালকৈ লোৱা নাই নেকি, বাক লৈ উঠিব মন নাই। কেনেকৈ একে ভায়েকক ল'বৰ কাৰণে ইমান উৎপাত লগাই থাকে। ইফালে ভায়েকে পেলাব বুলি ভয় কৰে। বা মাৰিলে কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে? ভাল লাগিছে? বা লৈছে, বা পৰি যাব দাঙিব নোৱাৰা কি তুমি? কিয় হ'ব নোৱাৰেতো বাবু এতিয়া, খং উঠিছে। নাপায় নহয়, ভায়েকে কোচত নুঠাৰ কাৰণে দেখিছে এজনী খং উঠিছে। এইফালে এই পেলাব বুলি ভয়তে কোচত নুঠে। এয়াই হৈ আছে আমাৰ দেই। ইহঁত দুটাৰ লগত মোৰ দিনবিলাক এনেকৈয়ে পাৰ হৈ আছে। মই ইহঁতক দুটাক এনেকৈ ৰাখি এতিয়া বিচনাখনো ঠিক কৰি ল'লোঁ। মাইনাৰ যিহেতু স্কুল নাই, সেইকাৰণে তাই এনেকৈ আমাৰ আগে পিছে কৰি থাকে। আৰু এতিয়া তাইক মই মূৰটো আঁচুৰি দিলোঁ। এতিয়া তাই খেলিব ওলাই যাব প্ৰায় 2 ঘণ্টামানৰ কাৰণে, তাৰপিছতহে আহিব। এতিয়া এয়া আমাৰ মাইনা খেলি চেলি আহিলে দেখিলে। আৰু আজি আমি খাম কমলা, মানে কমলা বহুত দিন এনেকৈ কাটি খোৱা নাই, সেয়ে ভাবিলোঁ আজি অকণমান কমলা কাটি খাওঁ, কাৰণ মা আছে
আছে ইমান কামৰ ভেজাল নাই এনেকৈ কমলা কাটি খাই বহুত টেষ্টি লাগে নহয়নে মই মাইনাক এই কমলাৰ বাকলি গুচাবৰ কাৰণে কামত লগাই দিছোঁ যিহেতু তাই আজিকালি কমলাৰ বাকলি গুচাব পাৰে সেয়ে তাই কমলাৰ বাকলিখিনি গুচাই দিয়াৰ পিছত এতিয়া মই কমলা কেইটুকুৰা সৰু সৰুকৈ কাটি লওঁ আৰু তাই যিহেতু এটা এটাকৈ গুচালে সেইকাৰণে মোৰ কাটিব অকণমান দেৰি হ'লে নহ'লে এবাৰতে এটা কমলা মানে গোটাই গোটাই কাটি দিব পাৰি আৰু এইফালে মই এটা জলকীয়া দিছোঁ তাকো কুমলীয়া জলকীয়াটো আৰু ধনিয়া দিম এনেকৈ যে কলপাতত কাটি লৈ খাবৰ কাৰণে কিমান টেষ্টি লাগে নহয়নে আগতে কিমান খাইছিলোঁ আৰু বগৰীও এনেকৈ খাই মই ইমান ভাল পাওঁ কিন্তু এইবাৰ মই বগৰী খোৱাই নাই বাবুৰ কাহ হ'ব বুলি এই কমলাকে সেয়া আজি ভাবিলোঁ খাওঁ এয়া এনেকৈ ল'লোঁ মানে কাটি থাকোঁতেই খাওঁ লাগি গৈছে ফ্ৰেণ্ডছ এয়া আমি কমলা খাই আছোঁ কেনেকুৱা আছে টেষ্টি হৈছে নিমখ বেছি নাখাবা দেই আমি খাই আছোঁ টেষ্টি লাগিছে বহুত দিনৰ মূৰত এনেকৈ আমি কমলা কাটি খাইছোঁ আচলতে কমলা কাটি খাবৰ সময়ে নাই নাই কান্দা শুই গৈছে বাবু গা পা ধুৱাই খুৱাই দিলোঁ সি শুই গ'ল এতিয়া আমি কমলা খাই লওঁ কমলা চমলা খাই তাৰপিছত ভাত বনাওঁ এতিয়া মই দুপৰীয়া ৰন্ধা বঢ়া কৰিবৰ কাৰণে পাকঘৰত সোমালোঁ এয়া মাছ ভাজি আছোঁ আৰু এই কেৰাহীটো আজি চাফা কৰিছোঁ দেই মই আপোনালোকক পিছত দেখুৱাম ভিডিঅ'টিৰ শেষত আপোনালোকে দেখা পাব চাব দেই এয়া মই আজি বনাইছোঁ পালেং বিলাহী আৰু মাছ লগতে আলুও দিছোঁ আৰু এইফালে ভাজি আছোঁ কলফুল অৰ্থাৎ কলডিল আৰু আলু মায়ে আনিছিলে কলডিল ঘৰৰ পৰা আৰু এতিয়া এয়া মই বনাম চাটনি ইয়াত পদিনা মচন্দৰী টেঙেচি টেঙা এইবিলাক কিবা কিবি আছে মায়ে খেতিৰ পৰা উঠাই আনিছে আৰু এইখিনি চাটনি বনাম আচলতে এনেকৈ মিক্স কৰি চাটনি বনালে খাই বহুত টেষ্টি লাগে এই চাটনিখন বনাওঁ এতিয়া আৰু এইফালে মোৰ ভাত হ'ব আছে তৰকাৰী চৰকাৰী গোটেই হৈ গ'ল মই চাউল আজি তিয়াই থৈ দিছিলোঁ তেল পিঠা বনাবৰ কাৰণে মাক যিহেতু কালি বা পৰহিলৈ বাইদেউ ঘৰত যাব মৰিগাঁও সেইকাৰণে মই অকণমান তেল পিঠা দি পঠিয়াম বুলি ভাবিছোঁ বাইদেউহঁতক এয়া তেল পিঠাৰ কাৰণে মই চাউল খুন্দি থৈ দিওঁ এই সময় পাওঁতে আজি বনাওঁ নে কালি বনাওঁ ঠিক নাই কিন্তু যেতিয়া যায় যোৱাৰ আগদিনা মই বনাই দিম সেয়ে আজি সময় পাইছোঁ গতিকে এইখিনি মই লগালগ খুন্দি থৈ দিলোঁ এতিয়া একেবাৰে দুপৰীয়া ভাত চাত খাই আজৰি হৈ মই কাঁহী বাচন ধুলোঁ কাঁহী বাচন ধুওঁতে মই কেৰাহীটো অকণমান চাফা কৰিলোঁ কালি কি হ'ল ইউটিউবত ভিডিঅ' চাই থাকোঁতে এটা ভিডিঅ' পালোঁ যে এনেকৈ চাকিৰে চাফা কৰিলে মানে কেৰাহীবিলাক বোলে চাফা হয় ময়ো আজি বাচন ধুই থাকোঁতে মনত পৰিলে লগালগ চাকি এটা লৈ আহিলোঁ আৰু ট্ৰাই কৰিলোঁ এয়া চাওকচোন অকণমান চাফা হৈছেই পিছতহে মই ভিডিঅ'টি কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে পাহৰিছিলোঁৱে পিছত যেতিয়া দেখিলোঁ যে চাফা হৈছে তেতিয়া ভাবিলোঁ আপোনালোককো ট্ৰিকটো দিওঁ এইটো মোৰ নিজৰ ট্ৰিক নহয় দেই ময়ো ক'লোঁ নে ইউটিউবত চাইহে দেখিলে মই মোৰ কেৰাহীটো চাফা কৰি আছিলোঁ ইমান ক'লা হৈ গৈছিলে আপোনালোকে ব্লগবিলাকত দেখিয়ে থাকে মই মানে আজি দুপৰীয়া কি হ'ল ভাত খাই থাকোঁতে কৈ আছোঁ মই এটা কেৰাহী কিনিব লাগিব দেই কেৰাহীটো ইমান লেতেৰা হৈছে মানে চাফা কৰোৱাৰ অসুবিধা তেনেকৈ কৈ আছিলোঁহে তাৰপিছত কি হ'ল মনত পৰিলে কালি মই এটা ইউটিউবতে ভিডিঅ' এটা দেখিছিলোঁ এনেকৈ চাকিৰে মানে কেৰাহী চাফা কৰা সেয়ে মই ভাবিলোঁ এইফালে আমাৰ এইজনী ভাবিলোঁ অকণমান ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় কিন্তু ধুনীয়া হৈছে চাওকচোন বহুতখিনি চাফা হৈছে কিন্তু মোৰ কেৰাহীটো ইমানেই লেতেৰা হৈ গৈছিলে যে একেদিনে চাফা কৰাটো সম্ভৱ নহয় আৰু টাইমো বহুত লাগিব এতিয়া যিহেতু দুপৰীয়া ভাত চাত খাই উঠিছোঁ বাবুক খুৱাব লাগে গতিকে এইখিনি মই চাফা কৰিলোঁ চাওকচোন আপোনালোকে কিমান চাফা হৈ গ'ল মোৰ একেবাৰে ক'লা কেৰাহীটো সঁচাকৈ এই চাকিৰে মানে কেৰাহী চাফা কৰা টিপছটো বহুত কামত আহে আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু যিহেতু যাৰ কেৰাহী বেছি লেতেৰা হোৱা নাই সিহঁতৰ কাৰণে বেছি ভাল হ'ব কিন্তু মোৰ কেৰাহীটো যিহেতু বেছি লেতেৰা হৈ গৈছিলে সেইকাৰণে এইখিনিয়ে চাফা হ'ল আৰু ট্ৰাই কৰিম মই মানে ইয়াক চাফা কৰিহে এৰিম বুলি ভাবিছোঁ একেদিনে নহয় আৰু মই ইয়াক পুৰিলেও চাফা হয় হেনো পুৰিম বুলি ভাবিছোঁ কিন্তু আজি এই চাকিৰে চাফা কৰি মোৰ কিমান চাফা হৈ গ'ল চাওকচোন মই বহুত মানে হেপ্পী দেখি অকণমান টাইম লাগিলে অকণমান কষ্টও হ'ল এনেকৈ ঘঁহি থকা কিন্তু তথাপিও দেখি যিহেতু চাফা দেখিলোঁ ভাল লাগি গ'ল গতিকে আপোনালোকেও ট্ৰাই কৰি চাব দেই
এতিয়া দুপৰীয়া ভাত চাত খাই উঠি বিচনালৈ আহিছোঁ কেৰাহী চাফা কৰি দেখিলে আৰু এয়া আমাৰ বাবু শুবৰ কাৰণে ৰেডি কৰাই আছোঁ আৰু বায়েকে কিবা কিবি কাণ্ড কৰি আছে সেয়াই কৈ আছোঁ সেইখিনি আপোনালোকে চাওকচোন আমি কি কথা পাতিলোঁ বাবু আৰু মই বাবু আজিকালি বৰ কথা পাতি থাকে এনেকৈ কথা পাতাই দিলে সি বৰ ভাল পায় কথা পাতি গতিকে আপোনালোকে চাই থাকক দেই এইখিনি তুমিও যাবা নেকি হা যাবা তুমিও যাবা কুকু যাবা বা পাৰ্কত যাব এতিয়া তুমিও যাবা নেকি বাবু কি বাবা কি বা জোকাই থাকে তোমাক কি বা জোকাই থাকে কি হৈছে বা গ'ল খেলিব তুমিও যাবা খেলিব পাৰ্কত যাবা নেকি নোযোৱা কি কোচত উঠিবা মই কোচত ল'ব লাগে তোমাক কোচত ল'ব লাগে তুমিও উঠিবা কোচত শুবলৈ মন নাই নোহোৱা তুমি তাৰমানে শুব মন নাই তোমাৰ